Good morning guys, আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে গম পাইছে মোৰ বাইকৰ মডিফিকেশন মানে ষ্টাৰ্ট হৈ আছে তো দুটা বস্তু অৰ্ডাৰ দিছো দুইখন বাইকৰ কাৰণে তো ফাইনালি দুইটা বস্তু আহি পালে তো এইটো হৈছে এক্সপালছৰ কাৰণে তো কি বস্তু আপোনালোকে চাগে সেটটো দেখি গম পাইছে লগতে আৰু এটা বস্তু আছে ইয়াত এটো এক্সট্ৰা দুটা বস্তু আছে একেলগে তো এটো কি গম পাইছে আৰু এটো কি আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকিলে আৰু এটো এটা আনিছো ৰাণী কাৰণে তো কি হয় সকে ধৰিব পৰা নাই আপোনালোকে কিন্তু সেটটো অলপ বেলেগ ডিজাইনৰ কি হয় আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকিলে আৰু এটো মই মটৰ কিঙৰ পৰা আনিছো দিল্লীৰ যোনখন সুপাৰ বাইকৰ ডিল কৰে তো সকলো এক্সেসৰিজ পোৱা যায় সুপাৰ বাইকৰ আপোনালোকে সকে ভিডিঅ'বোৰ দেখিছে জেএছ ফিল্মছ পকজট এৰ ভিডিঅ'বোৰ তো আপোনালোকে দেখিছে সকে তো মটৰ কিং যোনখন ষ্ট'ৰ আছে সেইখনৰ পৰা আনিছো তো এহেতৰ ডেলিভাৰী মানে আপোনাৰ একেদিনাই পাইহি বুলি কয় এদিন মানে মাজত এদিন গ্যাপ দিয়ে আৰু পিছনাখন পাই দিয়ে কিন্তু এইটো অলপ delivery.com-ত আহিলে অকমান টাইম লাগিলে কিন্তু এহেতৰ মানে অৰ্ডাৰ কৰা পিছনাখন মানে পাই যায় দিয়ে তো বলক পটাপট আনবক্সিং কৰো কি বস্তু আছে চাও মইতো গম পাওঁই কিন্তু আপোনালোকে চাই লওক আৰু লগতে ইনষ্টল কৰিম কাৰণ এইটো ইনষ্টল কৰিবলৈ বাৰু ইমান প্ৰবলেম নহব কিন্তু এইটো মানে ইয়াৰ এইটো বস্তু পাৰিম মই কিন্তু এইখন অকমান দেশী জুগাৰ কৰিব লাগিব যেন পাইছো তো খুলিলেহে গম পাম তো বলক পটাপট আনবক্সিং কৰি লওঁ তো বলক প্ৰথমে এক্সপালছৰ এটো চাই লওঁ তাৰ পিছত ৰাণী খুলিম তো ইয়াত টেপ মৰা আছে এটো সাইডত থৈ লওঁ এখন চাই লওঁ প্ৰথমে এখন হৈছে MX মডগাৰ্ড বুলি কয় তো অফৰোডিংৰ কাৰণে তো এক্সপালছৰ কাৰণে এখন বনোৱা হৈছে তো ডিজাইনটো অলপ বেলেগ বাকিবোৰতকে যোনখন ষ্টক লাগি আহে এখনতকে বহুত বেলেগ আগফাল ডাঙৰ কাৰণ এটা বুকাবোৰ ওপৰে মাৰি নিদিয়ে তো এখন লগাবলৈ পিছফালৰ ডিজাইনটো বেলেগ তো ইয়াত কি কেলেম লাগিব চাগে সম্ভৱ তো মই লগালেহে গম পোৱা হ'ব তো বলক এইটো বস্তু খুলি চাই লওঁ এডাল হৈছে ডিস্ক ব্ৰেক কেবল তো গ্ৰীন কালাৰৰ আনিছো তো লগাই চালে গম পোৱা হ'ব কেনেকুৱা হয় কাৰণ ফিটিং হ'ব নহয় হেতিটো হ'ব বুলি পঠিয়াইছে তে লগোৱা পিছতহে গম পাম আৰু কাৰণ যোনডাল ষ্টক আছে হেডালৰ অলপ শেপটো বেলেগ বেকা টাইপৰ তো লগালে গম পোৱা হ'ব তো দুইটা ইনষ্টলেচন কৰিম আজি আৰু মই কোপা এইটা বস্তু আনিছো সাইডত পেজটো দি দিছো ইনষ্টাগ্ৰামৰ তো কাবাক যদি কিবা বস্তু লাগে অকল এক্সপালছৰ বুলিয়ে নহয় সকলো বস্তু পোৱা যায় তো আপোনালোকে চাই লওক পাৰিব পেজটো মই দি দিছো আৰু ডেসক্ৰিপচনতো লিংক দি দিম তো এটা সাইডত থৈ লওঁ এতিয়া আহি গ'ল ৰাণীৰ বস্তুটো এটা একদম হালকা কিন্তু এটো মানে ভাৰী অলপ কিন্তু এটো ভাৰী আছে মানে বাকি মহাত্মা গান্ধী তো অকন হালকা আছে কিন্তু এটো বস্তু একদম মানে ওয়েটে নাই কিন্তু মানে এটো বহুত বেছি তো মই কিমান লৈছে কি কথা সকলো কম ভিডিঅ'টো চাই থাকাৰ আগলে তো বলক পটাপট খুলি লওঁ কোনে কোনে গেছ কৰিব পাইছে কমেন্টত জনক কি বস্তু হয় তো ভিডিঅ'টো চোৱাৰ আগতে তো এটো পেকেট খালি পুৰা একদম ধুনীয়াকৈ পেকিং কৰিছে যাতে নেভাঙে তো এটো হৈছে মেইন প্ৰডাক্টটো ডাবল পলিথিন তো গম পাইছে চাগে কি হয় কোনে মানে বাইকৰ বিষয়ে জানে এখন আগফালৰ হেডলাইটৰ তলত লাগিব উইনলেণ্ড বুলি কয় তো ডাউন ফোর্স ক্রিয়েট কৰিব এখানে তো ইয়াত গুটেখিনি বস্তুখিনি দিয়া আছে এক্সেসৰিজখিনি
এইটো ফ্ৰেমটো আৰু এটা বলটো দিয়া আছে তো এইটো এই সিস্টেমত লাগিব তো ফিটিং কৰিলে গম পোৱা হ'ব এখন মানে ৰেডিয়েটৰ তাত যোনটো বল্ট আছে তাত লাগি যাব আৰু বাকি ইয়াত এইগিটা লাগি যাব ফিটিং হৈ যাব তো এনেকৈ বহিব তো এইখন থাকিলে মানে হাই স্পীডত মানে বাইকখন অকমান হিলাহিলি চান্স নাথাকে আৰু তো সেইকাৰণে মই এখন চাই আছিলো মানে বেলেগ ডিজাইনাৰ চাইছিলো কাৰ্বন ফাইবাৰ ডিজাইনাৰ চাইছিলো হেতু আউট অফ ষ্টক হৈ গ'ল তো সেইকাৰণে ব্লেকখনকে পঠিয়াই দিলে তো বলক পটাপট ইনষ্টল কৰো গাইস ইনষ্টল কৰিবলৈ আহি গলো এখন লৈ আইছো আৰু ব্যাকগ্ৰাউণ্ডটো অলপ ইগনোৰ কৰিব কাৰণ অলপ কাম চলি আছে ঘৰত তো সেইকাৰণে কিবা কিবি টাইলছ কটা আছে পিছফালে থৈ দিয়া আছে আৰু এয়া ৰাণী এয়া তে ধুলি অৱস্থা নাইকিয়া আছে ঘৰৰ কাম লাগি থকাৰ কাৰণে তো এখন ইয়াত বহি যাব ইয়াত তো বলক এনেকে বহিব তো বলক পটাপট ইনষ্টল কৰো এইগিটা দিয়া আছে ৰিপিট গিটা তো এইগিটা ইয়াত লাগি যাব তো বলক পটাপট লগাই লওঁ তাৰ পৰা ভিডিওটো আকৌ কন্টিনিউ কৰি আছো নহলে বেছি দীঘল হৈ যাব ভিডিওটো তো ইয়াত লাগিব এই বলটো গিটা খুলিব লাগিব এই দুটা এলেংকি নট আছে আৰু এটো খুলিব লাগিব এই তিনটা খোলাৰ পিছত তাৰ জংজাল দিছে হেৰা ইয়াত লাগি যাব এটা ইয়াত লাগিব বাকি দুটা ফিটিং কৰিলো তো বলক পটাপট খুলি লওঁ খোলা স্টার্ট কৰি দিছো গৰমত ঘামি খতম আপোনাৰ কাৰণে ইমান ঘামি জামি ভিডিও বনাই দিও কিন্তু আপোনালোকে লাইক কমেন্ট নকৰে সেইটো এটা প্ৰবলেম দুটা হৈ গ'ল এটো খুলিব আছে সাইজটো তো সমানে এনেকে হয়তো অকমান প্ৰবলেম হৈছে ভিতৰৰ যোনটো আছে সেইটো লগাবে না ভালকে ফাইনালি গাইস বহুত কষ্টৰ পিছত লাগিলেগৈ আৰু মানে এইটো কেলেনটো লগাবলৈ অলপ প্ৰবলেম হৈছিলে মানে টানি টুনি বেকা টেকা কৰি মানে লগালো আৰু মাম পুৰা লেটৰা হৈ আছে তো এইটো গেপটো থাকিব নালাগে হিচাপ এনেকে থাকিব লাগে কিন্তু অকমান গেপ হৈ আছে কিন্তু উপায় নাই আৰু থাককচোন বাৰু মই সাৰ্ভিসিংত যেতিয়া নিম তেতিয়া এখন ঠিক কৰি দিব হেতি চক লুকটো কেনেকুৱা লাগিছে যে এফালে এয়াৰ সোমাব এফালে মানে বাইকখন হুইলি হোৱাৰ চান্স নাথাকে আৰু যিমান স্পীডত গ'লো তো লুকটো কেনেকুৱা লাগিছে ক'ব দূৰৰ পৰা চাই লওক কাৰ্বন কালাৰটো হোৱাত আৰু ভাল লাগিলেহেঁতেন কিন্তু কাৰ্বনটো নোহোৱাৰ কাৰণে অকমান মানে ঢেৰ বস্তু উলিয়াবলগীয়া হ'ল আৰু ময়ো মানে একদম ঘামি মেলি অৱস্থা বেয়া ইমানেই ভাগৰ বহুত মানে কষ্ট কৰি ভিডিও চাই মেলিহে মানে বনাব পাৰিছো তো এতিয়া বলক ইখনত চাই লওঁ লগাব পাৰো নে নোৱাৰো সময় কাৰণ গধূলিও হৈ আহিছে তো চাই লওঁচোন উলিয়াই পেলাই বাকি নহলে কেবুলডাল লগাব পাৰিম চাগে ৰাণী হৈ গ'ল এতিয়া এখন লগাই চাওঁ তো এখন অলপ বগাটো ইখনতকে বেলেগ তো চাই লওঁ কি হয় লগাব পাৰো নে নোৱাৰো কাৰণ এই তলত এই চাৰিটা নট আছে সেইকেইটা খুলিলে চাগে সম্ভৱ এইকেইটাত লগালে হৈ যাব নেকি তো ট্ৰাইটো কৰি চাব লাগিব তো বলক পটাপট খুলি লওঁ চাই লওক একেবাৰে এইকেইটা হৈ গ'ল তো এইকেইটা ইয়াত লগাই ল'ব লাগিব
হৈ গ'ল। মদগাৰখন অকণমান লগাবলৈ প্ৰব্লেম হৈছে, কাৰণ ফুটাকেইটা মানে বহুত বেলেগ চিষ্টেমতে আছে। তো এইকেইটা ওচৰা ওচৰিকৈ আছে, এইকেইটা দূৰত আছে, আৰু এইকেইটা মানে অলপ বহল, আৰু এইটো মানে চাইজটো অকণমান ঠেক। তো সিহঁতক মই কথা পাতিলোঁ, তো অলপ মানে যোগাৰ কৰিব লাগিব কৈছে। তো মই নিজে লগাব নোৱাৰিম চাগে, আৰু যোনডাল ডিছ ব্ৰেক অইলৰ হেৰি আছে, তো সেইডালো অকণমান বেলেগ, আৰু এইডাল দোকানত লগালে মোৰ ভাল হ'ব, কাৰণ গোটেই ডিছ অইলখিনি ওলাই যাব যিহেতু। তো দোকানলৈ লৈ যাম মই, তো তাতে লগাম। তো আজিলৈ মানে নোৱাৰি আৰু, এনেকৈ থৈ দিব লাগিব খুলি, কাৰণ মদগাৰখন খোলাই থাকক। যেতিয়া পাৰোঁ পটককৈ নি পেলাই লগাই আনিব লাগিব। একজছত পলিথিন বান্ধি থৈছোঁ, DB কিলাৰ খোলা আছে, কাৰণ কাৰোবাক কিবা সোমাই যায় বুলি। তো ভিডিঅ'টো আৰু নহ'ব আৰু ইনষ্টল কৰিবলৈ, কাৰণ মদগাৰখন নহ'বই। তো ইমানতে আৰু সামৰণি মাৰিব লাগিব, কাৰণ গোটেই ঘামি জামি এদায়। তো এতিয়া মই এইকেইদিনতে আনি ছাৰ্ভিচিঙত নিম। তো আৰু মটৰকিঙৰ পৰা আৰু বস্তু কেইটামান অৰ্ডাৰ দিয়া আছে। টোটেল মানে 18-19,000 মানৰ প্ৰডাক্ট অৰ্ডাৰ দিয়া আছে। তো সেইকেইটা এটা বস্তু আউট অফ ষ্টক আছে বুলি কোৱাৰ কাৰণে পঠিওৱা নাই। তো সেইকেইটা অহাৰ লগে লগে মানে মই ছাৰ্ভিচিঙত গুচি যাম গুৱাহাটী। তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। তো কি বস্তু আহিছে সেইকেইটাও দেখাম, সেইকেইটা মই ডাইৰেক্ট ছাৰ্ভিচিঙতে দেখাম আপোনালোকক। তো এই ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ইয়াকে কৈ ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। বাই বাই।